Hello everyone, welcome to Pythagoras classes. মই তোমালোকৰ ফিজিক্সৰ সেকেন্ড ইয়াৰ চেপ্টাৰটো আৰম্ভ কৰিছিলো হয় না সেশনটো আৰম্ভ কৰিছিলো ফাৰ্স্ট চেপ্টাৰ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড হয়নে লাষ্ট ক্লাছত মই তোমালোকৰ অংক এটা কৰাই দিছিলো এনসিআৰটি কিতাপখনৰ ইলেক্ট্ৰিক ফিল্ড ওলোৱা অংক এটা কৰাইছিলো হয়নে আৰু ইলেক্ট্ৰিক ফিল্ডৰ ফিল্ড কি হয় হেতু টপিকটো অকমান ডিসকাস কৰিছিলো তাৰ এসআই ইউনিট কি হয় তাৰ ডাইমেনশনস বোৰ কেনেকৈ ওলাই হেখিনি আমি ডিসকাস কৰিছিলো হয়নে তো কি ডিসকাস কৰিলো যে ইলেক্ট্ৰিক ফিল্ড কি হয় বৈদ্যুতিক ক্ষেত্ৰ কি হয় বৈদ্যুতিক ক্ষেত্ৰ হৈছে কি ইট ইজ আ ফোর্স এক্সপেৰিয়েন্স পাৰ ইউনিট চাৰ্জ একক আধানে কিমান পৰিমাণৰ বৈদ্যুতিক বল অনুভৱ কৰে হয়নে একক আধানে কিমান পৰিমাণৰ বৈদ্যুতিক বল অনুভৱ কৰে হেতু কি আছে ইলেক্ট্ৰিক ফিল্ড ইজ আ ফোর্স এক্সপেৰিয়েন্স পাৰ ইউনিট চাৰ্জ হয় নাই তেতিয়া হলে ইয়াক আমি লিখো F/Q0 হয় নাই ইলেক্ট্ৰিক ফিল্ড আমি লিখো E ভেক্টৰ ইকুৱেল টু F/Q0 এতিয়া আমি এটো ফৰ্মুলা ইউজ কৰি পিনে আমি কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ বিন্দু আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ মান আমি উলিয়াম হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ আমি উলিয়াম তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ বৈদ্যুতিক তোমালোকে অসমীয়াত লিখি লব পাৰা যে বিন্দু আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য বিন্দু আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য বিন্দু আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য ঠিক আছে এতিয়া বিন্দু আধানৰ বাবে বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্য আমি এটো উলিয়াবলৈ এটা সৰুকে ডায়াগ্ৰাম এটা আঁকিলো ডায়াগ্ৰামটোত আমি কি কৰিম এটা সোর্স চার্জ লম হ'ব উৎস আধান এটা লম কিউ হ'ব এতিয়া এই কিউ চাৰ্জৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব সে স্মল r ৰ এটা টেষ্ট চাৰ্জ লম হ'ব পৰীক্ষা আধান এটা লম হ'ব আৰু সেই পৰীক্ষা আধান ইয়াত এটো হৈছে কি টেষ্ট চাৰ্জ পৰীক্ষা আধান টেষ্ট চাৰ্জ হ'ব আৰু এটো হৈছে তোমালোকৰ সোর্স চাৰ্জ উৎস আধান ঠিক আছে এতিয়া এই উৎস আধান সোর্স চার্জ মানে কি যোনটো চার্জ এটা নিজৰ ইলেক্ট্ৰিক ফিল্ড বনাইছে আৰু সেই চাৰ্জটো সেই সোর্স চাৰ্জটো মানে মেইন চাৰ্জ যোনটো চাৰ্জৰ ভিতৰত আমি মানে তাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত বেলেগ এটা চাৰ্জ যদি প্ৰেজেন্ট থাকে দেন অন দ্যাট টেষ্ট চাৰ্জ তা যদি যোনটো মানে প্ৰেজেন্ট আছে কিউ চাৰ্জ অফ ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত যোনটো চাৰ্জ প্ৰেজেন্ট আছে তাক আমি টেষ্ট চাৰ্জ বুলি কওঁ প্ৰথম কথা আৰু সেই টেষ্ট চাৰ্জৰ ওপৰত বিকজ অফ দা মেইন সোর্স চাৰ্জ কিমান পৰিমাণৰ ইলেক্ট্ৰিক ফোর্স বা ইলেক্ট্ৰিক ফিল্ড পৰিছে বুজি পাইছা যোনটো টেষ্ট চাৰ্জ আছে আৰু সেই টেষ্ট চাৰ্জটো ক'ত আছে মেইন চাৰ্জ যোনটো সোর্স চাৰ্জ সেই সোর্স চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত আছে নাও বিকজ অফ দা প্ৰেজেন্স অফ দ্যাট ইলেক্ট্ৰিক ফিল্ড অফ দ্যাট টেষ্ট চাৰ্জ inside the electric field of the source charge বুজি পাইছা হেই টেষ্ট চাৰ্জৰ ওপৰত source চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি হ'ব তাৰ প্ৰেজেন্সৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কেনেকুৱা ধৰণে চেঞ্জ হ'ব বুজি পাইছা নে তো এটো কি হৈছে source চাৰ্জ মেইন চাৰ্জটো আৰু ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত যেনিবা ধৰি লোৱা স্মল r ডিসটেন্স দূৰত্বত আমি টেষ্ট চাৰ্জ এটা ধৰিছো এতিয়া এই টেষ্ট চাৰ্জটো থকাৰ বাবে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডৰ এই কিউ চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কেনেকুৱা ধৰণে চেঞ্জ হ'ব হেতু আমি ইয়াৰ ফৰ্মুলাটো উলিয়াম হ'ব তো ফাৰ্স্ট অফ অল কি হৈছে যোনটো টেষ্ট চাৰ্জ সদায় মনত ৰাখিবা যদি এনেকুৱা ধৰণৰ হয় চাৰ্জ এটা তোমালোকক দিয়া থাকিব ঠিক আছে মন কৰিবা যে যদি চাৰ্জ এটা দিয়া আছে সেই চাৰ্জৰ কাৰণে এটা তাৰ পৰা নিৰ্দিষ্ট দূৰত্ব আছে পি বিন্দুত ঠিক আছে এটো ইয়াক আমি পি বিন্দু বুলি ধৰি লওঁ ইয়াৰ পৰা নিৰ্দিষ্ট দূৰত্ব পি বিন্দুত আমাক বৈদ্যুতিক ক্ষেত্ৰ নিৰ্ণয় কৰিব লাগে যদি এনেকুৱা দিয়া থাকে আৰু সেই বিন্দুত যদি কোনো ধৰণৰ আধান মেনশন কৰা নাথাকে কোনো ধৰণৰ আধান তাত দিয়া নাথাকে এইটো কোৱা নাই যে সেই পি বিন্দুত ধনাত্মক আধান আছে ঋণাত্মক আধান আছে এনেকুৱা ধৰণৰ একো কথা কোৱা নাই জাস্ট কৈছে যে কিউ চাৰ্জৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব পি বিন্দুত আমাক বৈদ্যুতিক ক্ষেত্ৰৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে তেতিয়া হলে সদায় আমি ধৰি লম যে সেই পি বিন্দুটোত কি আছে এটা ধনাত্মক আধান আছে বুলি ধৰি লম আৰু সেই ধনাত্মক আধানটো এটা বিন্দু আধান হয় বুলি ধৰি লম হবনে
মানে কিউ চাৰ্জৰ পৰা নিৰ্দিষ্ট দূৰত্ব যোনটো দূৰত্বত আমাক বৈদ্যুতিক ক্ষেত্ৰৰ মান নিৰ্ণয় কৰিব লাগে তাত আমাক কি বুলি ধৰিম সেই বিন্দুটোত এটা ধনাত্মক বিন্দু আধান আছে বুলি ধৰি লম হ'ব সদায় হেতু ক্ষেত্ৰত ধনাত্মক আধানে আমি ধৰিম বিন্দু আধান ধৰিম আৰু বিন্দু আধানটো এটা ধনাত্মক আধান হ'ব ঠিক আছে পইণ্ট চাৰ্জ এটা ধৰিম আৰু সেই পইণ্ট চাৰ্জটো এটা কি হ'ব পজিটিভ চাৰ্জ হ'ব এতিয়া চাবা এইটো মেইন চাৰ্জ সোৰ্স চাৰ্জ যোনটো আছে হেতু এটা পজিটিভ চাৰ্জ হয় আৰু যোনটো আমি বিন্দু আধান ধৰিলো হেতু এটা পজিটিভ চাৰ্জ তাৰ মানে কি সোৰ্স চাৰ্জটোৱে পইণ্ট চাৰ্জটো কি কৰিব ৰিপেল কৰিব নাই বাৰু ৰিপেল কৰিছে হয়নে ৰিপেল কৰিব পইণ্ট দুইটাই পজিটিভ লাইক চাৰ্জেছ will repel each other হয় নাই তো since the light charges will repel each other তেতিয়া হলে ইয়াৰ ডাইৰেকশনটো আমি ইফালে দেখাইছো এতিয়া আমি কি কৰিম প্ৰথমতে ইয়াৰ ফৰ্মুলাটো লিখিলম যোনটো কুলম্বছ লৰ ফৰ্মুলাটো আছিলে F vector equal to 1/4 pi epsilon naught কি হ'ব দুটা আধান কি আছে q naught by r square হ'বনে আৰু ইলেক্ট্ৰিক ফিল্ড কি হ'ব তেতিয়া হলে therefore electric field at point capital P therefore electric field at point capital P E vector equal to কি হ'ব F by Q naught হ'ব F equal to কি হ'ব 1/4 pi epsilon naught Q naught by R square by Q naught হ'লনে তেতিয়া হলে ৰবা অকমান ওপৰলে উঠাই দিছো আচ্ছা এতিয়া হ'ব কি ইলেক্ট্ৰিক ফিল্ড E vector equal to 1/4 pi epsilon naught এটো কি হ'ব Q naught by Q naught R square হয়নে এটা Q naught দুইটা ক্যান্সেল আউট হৈ গল তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো আমি কি পাম E vector equal to 1/4 pi epsilon naught Q by R square হয় নাই as simple as that হয়নে ইয়াত কেজি আৰু কিবা আছে নে তোমালোকে প্ৰথমে কি কৰিলা কুলমৰ সূত্ৰটো আমি পঢ়িছো কুলমৰ ফোৰ্সটো লগাই ফৰ্মুলাটো লগাই দিলা আৰু সেই কুলমৰ ফৰ্মুলাটো লিখাৰ পাছত আমি কি কৰিম ইলেক্ট্ৰিক ফিল্ড যোনটো আমি ফৰ্মুলাত পঢ়িছো F/Q naught সেই F/Q naught ত F ৰ যোনটো কুলমৰ ফোৰ্স আছিল ফৰ্মুলাটো ফোৰ্সৰ ফৰ্মুলাটো আমি ইয়াত বহাই দিলো F ৰ ঠাইত আমি ইলেক্ট্ৰিক ফোৰ্সৰ ফৰ্মুলাটো বহাই দিলো তলত কি আছে Q naught তেতিয়া হলে কি হ'ব ফৰ্মুলাটো চোৱা অকমান সিম্পলিফিকেশন আছে এটা লাইনৰ কৰিলে আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জৰ ফৰ্মুলাটো আমি পাই যাম হ'ব 1/4 pi epsilon naught Q by R square ঠিক আছে তেতিয়া হলে নেক্সট আমি পঢ়িম ইলেক্ট্ৰিক ডাইপোল বৈদ্যুতিক দ্বিমেৰু চাবা ইলেক্ট্ৰিক ডাইপোল বৈদ্যুতিক দ্বিমেৰু ইলেক্ট্ৰিক ডাইপোল বৈদ্যুতিক দ্বিমেৰু হ'ব এটা বৈদ্যুতিক দ্বিমেৰু মানে কি দুটা মেৰু থকা হয় নাই দুটা মেৰু থকা আৰু এই দুটা মেৰুত কি থাকিব আমি কি লিখিম যেহেতু আমি বিদ্যুতৰ কথা পাতি আছো তো তাত কি থাকিব আধান থাকিব হয় নাই বৈদ্যুতিক দ্বিমেৰু দুটা মেৰু আছে আৰু বিদ্যুতৰ কথা পাতি আছো মানে তাত আধান থাকিব দুটা মেৰুতে হয় নাই তো বৈদ্যুতিক দ্বিমেৰু হ'ব এতিয়া এই বৈদ্যুতিক দ্বিমেৰুত আমি কি চাম ইয়াক আমি কেনেকৈ বুজিব পাৰিম চাবা ধৰি লোৱা ইয়াত যে দুটা চাৰ্জ আমি ধৰিলো এই দুটা চাৰ্জটো কি হ'ব লাগিব পেয়াৰ অফ ইকুৱেল এণ্ড অপজিট চাৰ্জেছ বুজি পাইছা a pair of equal and opposite charges a pair of equal and opposite charges hobo lagibo thik ase ne yar center to dhoi loisu o hoy boli pair of equal and opposite charges hobo etia ei duita adhanoke ami eta nirdishto durottot rakhisu aru hei durottotu dhoi loisu ami twice a boli eta কেন্দ্ৰৰ পৰা নেগেটিভ চাৰ্জৰ লগে ডিসটেন্স স্মল এ আকৌ কেন্দ্ৰৰ পৰা পজিটিভ চাৰ্জৰ লগে ডিসটেন্স স্মল এ কিমান হৈ গল টুৱাইস এ হবনে এতিয়া
Electric dipole to hoise AI je a pair of equal and opposite charges separated by a small distance. Eta nirdishtho durottot rakha সমান আৰু বিপৰীতমুখী আধানকে আমি বৈদ্যুতিক দ্বিমেৰু বুলি কওঁ বুজি পাইছা এটা নিৰ্দিষ্ট দূৰত্বত ৰখা সমান আৰু বিপৰীতধৰ্মী আধানকে আমি কি বুলি কওঁ বৈদ্যুতিক দ্বিমেৰু বুলি কওঁ হ'ব separated by small distance is called electric dipole ঠিক আছে separated by small distance is called electric dipole হ'ব এতিয়া electric dipole হেতু হৈ গলে pair of equal and opposite charges separated by small distance is called electric dipole এটা সমান আৰু বিপৰীতধৰ্মী আধানক যদি নিৰ্দিষ্ট দূৰত্বত ৰখা হয় তেতিয়া হলে তাকে আমি বৈদ্যুতিক দ্বিমেৰু বুলি কওঁ এতিয়া নেক্সট টপিক আমি পঢ়িম বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক ইলেক্ট্ৰিক ডাইপল মোমেন্ট এটা ইলেক্ট্ৰিক ডাইপল মোমেন্ট কি হয় হোৱাট ইজ ইলেক্ট্ৰিক ডাইপল মোমেন্ট ইলেক্ট্ৰিক ডাইপল মোমেন্ট বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক সোয়া বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক কি হয় মোমেন্ট এই ভ্ৰামক বুলি যে আহিলে বৈদ্যুতিক দ্বিমেৰু ভ্ৰামক এই ভ্ৰামক বুলি যে শব্দটো আহিলে এই ভ্ৰামক শব্দই কি বুজায় বুজিছা প্ৰাবল্য বুজায় কা প্ৰাবল্য বুজাইছে বৈদ্যুতিক দ্বিমেৰুৰ প্ৰাবল্য বুজাইছে strength বুজাইছে strength of the electric dipole হবনে এতিয়া ইলেক্ট্ৰিক ডাইপলৰ strength বুজাইছে এটো ঠিকে আছে এতিয়া ইয়াক আমি কেনেকৈ বুজিব পাৰিম বাৰু কেনেকৈ লিখিব পাৰিম ফৰ্মুলাটো ডাইপল মোমেন্ট সাবা ডাইপল ইলেক্ট্ৰিক ডাইপল মোমেন্ট ইয়াক আমি ডিনোট কৰো স্মল পি ৰে হ'ব আৰু সদায় মনত ৰাখিবা যেনেকৈ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো সদায় পজিটিভ চাৰ্জৰ পৰা নেগেটিভ চাৰ্জলৈ হয় ন ইলেক্ট্ৰিক ডাইপলৰ ডাইৰেকশনটো সদায় নেগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জলৈ হয় উল্টা হয় হ'ব নেগেটিভৰ পৰা পজিটিভলৈ হয় ইলেক্ট্ৰিক ডাইপলৰ ডাইৰেকশনটো সদায় নেগেটিভৰ পৰা পজিটিভলৈ হয় তোমালোকে এই পইণ্টটো লিখি থব পাৰা এটো ইম্পৰ্টেন্ট হয় নাপাহৰিবা যে ইলেক্ট্ৰিক ডাইপলৰ ডাইৰেকশনটো ইট ইজ অলৱেজ ফ্ৰম নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ ঋণাত্মক আধানৰ পৰা ধনাত্মক আধানলৈ হয় ইলেক্ট্ৰিক ডাইপলৰ ডাইৰেকশনটো এতিয়া আমি ইলেক্ট্ৰিক ডাইপলৰ ফৰ্মুলাটো আমি কেনেকৈ লিখিম কি স্মল পি ৰে ডিনোট কৰিম আৰু যেহেতু বৈদ্যুতিক দ্বিমেৰুৰ এটা নিৰ্দিষ্ট দিশ আছে ঋণাত্মক দিশৰ পৰা ধনাত্মক দিশলৈ বুলি কলো ন ঋণাত্মকৰ পৰা ধনাত্মকলৈ তেতিয়া হলে নিৰ্দিষ্ট দিশ থকা মানে কি বুলি কম ইলেক্ট্ৰিক ডাইপলক এটা ভেক্টৰ কোৱান্টিটি বুলি কম হয় না নিৰ্দিষ্ট দিশ থকা যোনটো কোৱান্টিটিয়ে ডাইৰেকশন আৰু ম্যাগনিটিউড দুইটাই দিয়ে তাক আমি ভেক্টৰ কোৱান্টিটি বুলি কৈছিলো নহয় হয় নাই তো দ্বিমেৰুৰ এটা নিৰ্দিষ্ট দিশ আছে লগতে ইয়াৰ মানো থাকিব হয় নাই তেতিয়া হলে বৈদ্যুতিক দ্বিমেৰুক আমি ভেক্টৰ ৰাখি বুলি ক'ব পাৰো যেহেতু ভেক্টৰ ৰাখি হেকানে এৰো মাৰ্কটো দিছো তেতিয়া হলে ইয়াক আমি কেনেকৈ লিখিম q into twice a হবনে q into twice a হল ইলেক্ট্ৰিক ডাইপল মোমেন্টৰ ফৰ্মুলাটো twice a কি হয় দুটা মেৰুৰ মাজৰ দূৰত্বটো দুটা আধানৰ মাজৰ দূৰত্বটো দুটা আধান এৰ হেকানে q মানে ম্যাগনিটিউডটো সেম হয় অকল ডাইৰেকশন অকল সিম্বল হে বেলেগ হয় না নেচাৰটো হে বেলেগ হয় আধানৰ অকল নেচাৰটো হে বেলেগ আধা মানটো একে হয় ন যেহেতু মানটো একে হেকানে আমি স্মল q বুলি লিখি দিছো আৰু দুটা আধানৰ মাজৰ দূৰত্বটো কিমান হয় twice a ঠিক আছে এতিয়া ফৰ্মুলাটো হেকানে কি হল ইলেক্ট্ৰিক ডাইপল মোমেন্ট p equal to q into twice a হেতু মনত ৰাখিবা এতিয়া তোমালোকৰ ইলেক্ট্ৰিক ডাইপলত তোমালোকক দুটা ইম্পৰ্টেন্ট হেৰি আছে টপিক আছে যে ইলেক্ট্ৰিক ডাইপলৰ ঐক্ষত কোনো এটা বিন্দুত বৈদ্যুতিক দ্বিমেৰুৰ ঐক্ষৰ কোনো এটা বিন্দুত আমি বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব লাগে ইয়াৰ along the axis ইলেক্ট্ৰিক ফিল্ড along the axis দেখাই দিছো এটা আছে যেনবা ধৰি লোৱা আমি ইলেক্ট্ৰিক ডাইপল উলিয়ালো ইলেক্ট্ৰিক ডাইপলৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব along the axis ইয়াৰ ঐক্ষত কোনবা এটা পইণ্টত আমাক কি উলিয়াব লাগে বৈদ্যুতিক ক্ষেত্ৰৰ মান উলিয়াব লাগে ফৰ্মুলাটো উলিয়াব লাগে
চেণ্টাৰৰ পৰা ধৰি লোৱা স্মলাৰ ডিষ্টেন্স দূৰত্বত আমি বৈদ্যুতিক ক্ষেত্ৰৰ মান উলিয়াম হ'ব সেইটো এটা ইম্পৰ্টেন্ট হয় আৰু এটা আছে যে ইয়াৰ পৰা ইকুৱেটৰিয়েল লাইনত এটো যেনবা বৈদ্যুতিক ডিমেৰু হলটো ইয়াৰ কেন্দ্ৰৰ পৰা যেনবা ধৰি লোৱা ইকুৱেটৰিয়েল পইণ্ট পি পইণ্ট এটো পি পইণ্টত এই নেগেটিভ চাৰ্জৰ কাৰণে কিমান ইলেক্ট্ৰিক ফিল্ড আহিলে আৰু এটো যেনবা পজিটিভ এটো পজিটিভ চাৰ্জৰ কাৰণে কিমান ইলেক্ট্ৰিক ফিল্ড ইয়াত সৃষ্টি হল ইয়াৰ মুঠ বৈদ্যুতিক ক্ষেত্ৰৰ মান উলিয়াব লাগে হ'ব এই দুইটা তোমালকৰ আটাইতকৈ ইম্পৰ্টেন্ট হয় তোমাল এটো চেপ্টাৰ ডেৰাইভেশন হ'ব প্ৰথমটো হৈ গল এক্সিছত ইটো হৈ গল ইকুৱেটৰিয়েলত ফাৰ্স্ট তোমালকৰ এতিয়ালৈকে যিমান আমি পঢ়িলো এই গুটেখিনি ভিতৰত একদম ইম্পৰ্টেন্ট দুটা ডেৰাইভেশন হল এই দুইটা কেতিয়াও মিস নকৰিবা কিন্তু এইখিনি মই পঢ়াই দিম দুইটা আমি ডেৰাইভেশন কৰিম ধুনিয়াকে ঠিক আছে বাৰু আজিলে বাৰু ইমানতে মই সামৰিছো হ'ব